মইনাহঁত, আজি মই ক'বলৈ ওলোৱা সাধুটোৰ নাম হ'ল উপকাৰী অজগৰে খায়। এই আপ্ত বাক্যশাৰী তোমালোকে চাগৈ ককা আইতা মা দেউতাৰ মুখতো শুনিছা। বাৰু আজি মই সাধুটো ক'ম আৰু সাধুটোৰ জৰিয়তে ভালদৰে তোমালোকে কথাটো বুজিব পাৰিবা। সাধুটো হৈছে, এদিন এখন গাঁৱত এজন মানুহে মানে জংঘলত গৈ খৰি কাটি পেট পৰপতাইছিল। এদিন খৰি কাটি থাকোঁতে তেওঁ জংঘলখনৰ মাজত খৰি কাটি থাকোঁতে ওচৰতে এটা সাপৰ ফুচফুচনি শুনিবলৈ পালে। সাপডাল ক'ত আছে বুলি তেওঁ ইফালে সিফালে চাওঁতে দেখিলে এজোপা শুকান গছৰ ভিতৰৰ পৰা শব্দটো আহিছে। আৰু সাপডালে কৈছে যে সাপডাল মানে যেনি গছডালত এটা খুৰুং কৰি থোৱা আছে, খুৰুংটোৰ মুখত এটা ডাঙৰ প্ৰকাণ্ড শিলগুটি থৈ দিয়া আছে। গতিকে সাপটোৱে ওলাই অহাৰ বা সোমোৱাৰ পথটো বন্ধ হৈ থকাৰ কাৰণে সাপটো তাৰ পৰা ওলাব পৰা নাই। সাপটোৱে উলিয়াই দিবলৈ কাকুতি কৰিলে। মানুহজনে বহুত কেকু জেকু কষ্ট কৰি শিলগুটিটো আঁতৰাই দিলে আৰু সাপডাল তাৰ পৰা ওলালে। এডাল প্ৰকাণ্ড সাপ, অৰ্থাৎ অজগৰেই সাপ। অজগৰ সাপডালে মানুহজনক ক'লে যে মই বহুত দিন ভোকত আছোঁ, গতিকে এতিয়া তোমাক মই খাই পেলাম। মানুহজনে ক'লে, এই ৰাম, এনেকুৱা কথা ক'বও নাপায়। তোমাক মই ইমান ডাঙৰ উপকাৰ কৰিলোঁ, গছৰ পৰা উলিয়াবলৈ সুবিধা কৰি দিলোঁ, এতিয়া তুমি মোক খাব নাপায় নহয়। তেতিয়া ক'লে, নাই নাই, মোৰতো ভোক লাগি আছে, মই খাবই লাগিব। তেতিয়া ক'লে, ব'লা, 3টা জীৱই ক'ব লাগিব যে খাব পায়, তেতিয়াহে তুমি মোক পাৰিবা খাবলৈ। ক'লে, ব'লা তেতিয়াহ'লে। সেইবুলি আগবাঢ়ি গৈ গৈ জংঘলখনত এঠাইত এটা ঘোঁৰা লগ পালে। ঘোঁৰাটো একেবাৰে বৃদ্ধ, লেৰেলা চেপেটা, দুৰ্বল। তাৰপিছত গছ এডালত বান্ধি থোৱা আছে। তেওঁলোকে গৈ পেলাই ঘোঁৰাটোৰ ওচৰ পালে। প্ৰথমতে ঘোঁৰাটোক মানুহজনে ক'লে, হেৰা ঘোঁৰা, চোৱাচোন, এই সাপডালক মই এনেকুৱা এটা উপকাৰ কৰিলোঁ, তাক গছৰ পৰা ওলাবলৈ সুবিধা কৰি দিলোঁ, আৰু এতিয়া তেওঁ ওলাই পেলাই মোক খাই পেলাওঁ বুলি কৈছে। ঘোঁৰাটোৱে ক'লে, মইনো কি ক'ম আৰু, মইতো এঘৰ মানুহৰ ঘৰত গোটেই জীৱনভৰ বোজাবিলাক কঢ়িয়ালোঁ। এতিয়া মই বুঢ়া হোৱাৰ লগে লগে মোক এই গছডালত বান্ধি থৈ গৈছে, খাবলৈ মোক একো দিয়া নাই। মই এই গছৰ শুকান পাতবিলাক খাই খাই বৰ্তমান জীয়াই আছোঁ, কেতিয়া মৰোঁ ঠিক নাই। এনেকৈ কওঁতে মানুহজনৰ ঘোঁৰাটোৱে বৰ দুখেৰে ক'লে, আৰু তেতিয়া সাপডালে আখৈ পাই ক'লে, দেখিলাতো, এতিয়া মই তোমাক খাব পাৰিম। তাৰপাছত ক'লে, নহয় নহয়, ৰ'বা, এতিয়া এটা জীৱইহে কৈছে, আমি আকৌ দ্বিতীয়টো জীৱৰ ওচৰলৈ যাওঁ। সেইবুলি দুয়োজন আকৌ আগবাঢ়ি এটা কুকুৰ পালে। সেই কুকুৰটো বুঢ়া। তাৰপিছত কুকুৰটোৰ ওচৰলৈ গৈ পেলাই মানুহজনে ক'লে, হেৰা কুকুৰ, তুমিওতো বুঢ়া হ'লা, গতিকে মই বাৰু চোৱাচোন, এই সাপটোক মই ইমান উপকাৰ কৰিলোঁ, এডাল গছৰ খুৰুঙৰ পৰা ওলাবলৈ মই সুবিধা কৰি দিলোঁ, এতিয়া ওলাই পেলাই তেওঁ মোক কৈছে যে তেওঁ বোলে মোক খাই পেলাব, গতিকে এইটো কাম কৰিব বাৰু পায়নে? কুকুৰটোৱে কৈছে, হেৰা, মইনো কি ক'ম, মই এঘৰ মানুহৰ ঘৰত গোটেই জীৱনটো পহৰা দিলোঁ, কিন্তু এতিয়া মই বুঢ়া হ'লোঁ কাৰণে মোক জংঘললৈ পঠাই দিলে। জংঘলত মই কি খাম, কেনেকৈ আছোঁ, তেওঁলোকে হয়তো মোৰ খবৰ লোৱা নাই। মইনো কি ক'ম আৰু। তেতিয়া সাপডালে আকৌ আখৈ পালে, ক'লে, দেখিলানে, মানুহ কেনেকুৱা উপকাৰী, গতিকে মই তোমাক খাব পাৰোঁ। তেতিয়া ক'লে, ৰ'বা, 3 নম্বৰ জীৱটো সুধিব লাগিব, তেতিয়াহে তুমি পাৰিবা। সেইবুলি আকৌ অলপ দূৰ আগুৱাই গৈ পেলাই এইবাৰ এটা শিয়াল লগ পালে। শিয়ালটো লগ পাই পেলাই মানুহজনে ক'লে যে, হেৰা শিয়াল, চোৱাচোন, এই গছডালৰ পৰা মই সাপটো উলিয়াই দিলোঁ, এতিয়া সি কৈছে মোক খাই পেলাব, খাব বাৰু পায়নে? শিয়ালটোৱে ক'লে, গছৰ ভিতৰত আছে, তুমি কেনেকৈ উলিয়াই দিলা? মই কথাটো বিশ্বাস কৰা নাই, মই নেদেখালৈকে বিশ্বাসেই নকৰোঁ। ব'লা, গছডালৰ ওচৰলৈ যাওঁ। সেইবুলি শিয়াল, মানুহজন আৰু সাপটো আকৌ উভতি সেই যিডাল গছৰ পৰা সাপটো ওলাইছিল সেই গছডালৰ ওচৰ পালে। পাই পেলাই শিয়ালটোৱে স্পট ভেৰিফিকেশ্যন, অৰ্থাৎ মানে জেগাটো একেবাৰে চাই ল'লে যে এডাল গছত এটা খুৰুং থকা হয়। তাৰপিছত আৰু ক'লে যে, তুমি এই খুৰুংটোত এই প্ৰকাণ্ড সাপডাল কেনেকৈ সোমাব? এইটোতো মোৰ বিশ্বাস নহয়। তুমি এই শিলগুটিটোতো নমাইছা বুলি মোৰ বিশ্বাস হোৱা নাই। কৈছে বোলে, নহয়, হয়, নমাইছোঁ, হয়। বা সাপডালে কৈছে, হয়, মই আছিলোঁ তাত।
কৈছে নাই নাই মোৰ বিশ্বাস হোৱা নাই, তুমি বাৰু সোমাই দিয়ে দেখুৱাচোন তাত। সাপডালে ক'লে তুমি কিয় বিশ্বাস নকৰা, ৰ'বা মই তোমাক সোমাই দেখুৱাওঁ। সেই বুলি সাপডাল তাত ৰুমটোত আকৌ সোমাই গ'ল। সোমাই যাওঁতে মানুহজনক ক'লে তুমি বাৰু এই শিলটো দাঙাচোন, পাৰা নে খপটো বন্ধ কৰিব। তাৰপিছত মানুহজনে সাপডালৰ শিলটো দাঙিলে, দাঙি পেলাই ফুটাটো বন্ধ কৰি দিলে। তাৰপিছত শিয়ালটোৱে মানুহজনক ক'লে এতিয়াতো তোমাক মই বচালোৱেই, সাপটোতো আৰু ওলাব নোৱাৰে, গতিকে এতিয়া তুমি মোক কি পুৰস্কাৰ দিবা, তোমাকতো মই বচাই দিলোঁ, তেতিয়া মোক তুমি এতিয়া কুকুৰা দিব লাগিব, কুকুৰা অৰ্থাৎ মুৰ্গী দিব লাগিব খাবলৈ। এতিয়া মানুহজনে ক'লে হ'ব হ'ব, মই তোমাক কুকুৰাকে দিম, ব'লা আমাৰ ঘৰলৈ যাওঁগৈ। সেই বুলি দুইটা ঘৰলৈ গ'লগৈ। মানুহজনৰ গৈ পেলাই ঘৰ পালেগৈ, পাই পেলাই যেতিয়া ৰাতি হ'ল, কাৰণ দিনৰ ভাগত দিলে কোনোবাই দেখিব, শিয়ালে সদায় ৰাতিয়ে ওলায় জংঘলৰ পৰা, গতিকে ৰাতি হোৱালৈকে শিয়ালটো অ'ত থাকিল। থাকি পেলাই ৰাতি হওঁতে মানুহজনে এটা বস্তাত মুখখন বান্ধি শিয়ালটোক ক'লে যে ইয়াতে মই 3টা কুকুৰা দিছোঁ, তুমি এই বস্তাটো টানি টানি জংঘললৈ লৈ যোৱা আৰু জংঘলৰ মাজত খুলিবা, ইয়াত খালে মোৰ তিৰোতাই তোমাক একেবাৰে মৰিয়াই মাৰিব, তুমি জংঘললৈ লৈ যোৱাগৈ। শিয়ালেও ভাবিছে হয়েই আৰু, সেই বুলি বস্তাটো টানি 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 জংঘললৈ লৈ গ'ল। লৈ গৈ জংঘলত তাৰ মুখখন বন্ধা মুখখন কামুৰি কামুৰি গুচাই চালে, তাত কুকুৰা নাই, তাত আছে কুকুৰহে, 3টা কুকুৰ। যেতিয়া কুকুৰকেইটা বস্তা খুলি উলিয়াই দিলে, সিহঁতেতো একদম শিয়ালক ভুকি 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 খেদি পঠালে। এতিয়া সাধুটো ইমানতে শেষ হৈছে, কিন্তু তোমালোকে কি বুজিলা চোৱা, এই মানুহজনে আকৌ শিয়ালটোক ঠগিলে। আগৰ ঘোঁৰাইও কৈছে, কুকুৰেও কৈছে যে আমাকতো মানুহে ঠগিছে। আকৌ এই শিয়ালটোৱে মানুহজনক ইমান ডাঙৰ এটা উপকাৰ কৰি দিয়াৰ পাছতো আকৌ মানুহজনে কাক ঠগিলে, শিয়ালটোক ঠগিলে। তাৰমানে উপকাৰীক অজগৰে খায়, এই কথাটো এই সাধুটোৰ দ্বাৰা সঁচাই প্ৰমাণিত হৈছে। মোৰ সাধুটো খুব ভাল লাগিল, তোমালোকৰ নিশ্চয় ভাল লাগিছে, আৰু সাধুটোৰ পৰা তোমালোকে শিকিবা, মনত ৰাখিবা, আৰু এই কথাষাৰ এনেকুৱা কথাবিলাক অন্তৰত সুমুৱাই ল'ব লাগে। সুমুৱাই লৈ উপকাৰ কৰিব লাগে মানুহক, কিন্তু চাই বুজি। মই এই সাধুবিলাক কৈ আছোঁ যে তোমালোকক ইয়াৰ পৰা কিবা এটা কামত আহিব, তোমালোকে শুনি থাকিবা। সাধুবিলাকৰ মূল শিক্ষাটো ল'ব লাগে, সাধুবিলাকে কি শিকাই আছে তোমালোকক, সেইটোৱে হৈছে মূল কথা। ঠিক আছে, ইমানতে সামৰিছোঁ।